যে এটা চাঞ্চল্যকৰ ঘটনা, এটা গোটেই ঘটনাটো ৰহস্যৰ মাজত সোমাই পৰিছে। কাৰণ আৰক্ষীয়ে মোবাইল চুৰিৰ লগত জড়িত থকা এজন যুৱক আৰশব আলী নামৰ যুৱক এজনক কালি আটক কৰিছিল আৰু আটক কৰাৰ পিছত থানাৰ ভিতৰতে সেই যুৱকজনৰ মৃত্যু হোৱা বুলি ইতিমধ্যে পৰিয়াললোকে অভিযোগ দিছে। আৰু পৰিয়ালৰ অভিযোগ যে সেই ল'ৰাজনক প্ৰহাৰ কৰা হৈছিল আৰু প্ৰহাৰ কৰাৰ পিছতে ল'ৰাজনৰ মৃত্যু ঘটিছে। মই বহু সংখ্যক লোক ইয়াত গোট খাইছে, কাৰণ এই ব্যক্তিজন যিজন আৰশব আলী তেওঁৰ মৃত্যু হৈছে। গতিকে আৰশব আলী পৰিয়ালৰ লোক ইয়াত আছে। মই অকণমান কথা পতাৰ যত্ন কৰিম যে আচলতে প্ৰকৃততে কি হৈছিলে গোটেই ঘটনাটো কি হৈছিলে। ঘটনাটো ছাৰ আগত কি হৈছে নাজানো। যেজনী মানুহ আনি মাৰিছে সেইজনী মানুহ অকণমানি ল'ৰা এটা মোবাইল এটা বোলে কৰপা নিছে আমি নাজানো ছাৰ। মোবাইল এটা বোলে কৰপা চুৰ কৰি নি ইয়াৰ ওচৰত বেচিছে যেজনী মাৰিছে। থানাৰ পৰা ছাৰে ফোন কৰিছে। ফোন কৰাৰ পিছত কৈছে তোৰ ওচৰত চোৰৰ মোবাইল আছে, মোবাইলটো দি যা তই আহ। তেতিয়া সেইজনী আকৌ বেলেগ এটা মানুহৰ ওচৰত যে মোবাইলটো বিক্ৰী কৰিছে হাতত নাই, সেইজনী হাতীলং এটা মানুহৰ ওচৰত বিক্ৰী কৰিছে। সেই মোবাইলটো লৈ আহোঁতে দেৰি হ'ল। দেৰি হোৱাৰ কাৰণে হাতত মোবাইল নাই, ছাৰে মাতিছে কি লৈ আহিব। পিছত কি কৰিছে, বেলেগৰ ওচৰত যে বিক্ৰী কৰিছিলে সেই মানুহজনী সেই মোবাইলটো লৈ আনিলে আহিব বুলি। তেতিয়া টাইমত 10টাত ছাৰ হেঁতি গ'ল। যেজনী মানুহ মাৰিছে সেইজনী মানুহক লৈ একপলৰ পৰা গোটেই ল'ৰা চব উঠাই আনিছে। আনাৰ পিছত আমি পিছফল দি আহিলোঁ। থানাৰ ভিতৰত সোমাব নিদিয়ে। ল'ৰাটো গাড়ীৰ পৰা নমোৱা আৰু ভিতৰত দৰ্জা বন্ধ কৰা আৰু পৰ্দা পেলোৱা, চিটকুনি মাৰা, খিৰিকী বন্ধ কৰি পেলাই কেনেকৈ মাৰিছে আমি একো শুনা নাই। একদম ডেড বডি ওলাইছে। ধৰি মেলি যে ওলাইছে আমাৰ মানুহবিলাকে ধৰি মেলি গাড়ীত উঠাইছে। নাই জেও নাই, এইবিলাকত চুইছে নাই, হিলাইছে নাই, মানুহটো মাৰি পেলালে। কেনেকৈ মাৰিছে আৱাজো আমি পোৱা নাই, আমি ইয়াত ৰৈ আছোঁ। সিহঁতে হেঁচি নামাৰালে কেনেকৈ মাৰিলে? মুখেদি তেজ আহিছে, ইয়াত জখম হৈ আছে, পুলিচে মাৰিছে। আজি আমি পুলিচক কেলে দিছোঁ ছাৰ। গোটেই ঘটনাটো কি হৈছে কি গম পাইছে আপোনালোকে? গোটেই ঘটনা কি হৈছে, ৰাতি 10টা বজাত 10:30 বজাত ল'ৰাটোক ধৰি লৈ আহিছে। লৈ অহাৰ পিছত ইয়াত কেইটামান মানুহ থিয় হৈ আছে। থিয় হোৱাৰ পিছত আধা ঘণ্টা 1 ঘণ্টাৰ পিছত শুনো যে আৰশব নাই, মৰি গ'ল। এতিয়া পুলিচৰতো অধিকাৰ নাই যে ভাল মানুহটোক আনি পেলাই যে ল'ৰাটোক কেনেকৈ মাৰি পেলাব। পুলিচে কি কয় এতিয়া? আৰক্ষীয়ে কি কয়? এতিয়া আপোনাৰতো যেনেকৈ মন যায়, যেনেকৈ ভাল হয় সেইটো কৰক। পুলিচে কি কৈছে? পুলিচে কৈছে যে মোবাইলটো চুৰ কৰি আনিছে, তাৰ কিবা হাতত কিবা কমজুৰি আছে বুলি কৈছে, হাত প্ৰব্লেম আছে বুলি কৈছে। আমি জানো যে একো বেমাৰ নাই। গোটেই ঘটনাটো ৰহস্যৰ মাজত সোমাই পৰিছে। একো বেমাৰ আজাৰ একো নাই। ডেকা ল'ৰা তাগত, পুৰা তাগতত আছে ল'ৰাটো। এই ল'ৰাটো মৰিবলৈ কোনো কথাই নাই। কি হৈছে গোটেই ঘটনাটো এতিয়া আৰক্ষীয়ে কি কৈছে বা আপোনালোকে যিটো অভিযোগ দিছে এতিয়া আমাৰ লগত মাতে নামাতে, আমাৰ লগত কথাই নাপাতে। সেই গাৰ্ড দেখিছে নাই, তেওঁ চিকিউৰিটি তাৰ গাৰ্ড চাওক আকৌ আপুনি। কাৰণ জানিব চানমাৰী মানুহকেইটা আহি পেলাই আমাৰ লগত পাৰিলে কিবা হুলস্থুল কৰিব, চব ৰেডি কৰি দিলে। মানে তেওঁ উপস্থিত বাচিবৰ কাৰণে তেওঁ সুবিধা কৰিলে, কিন্তু আমি নামানো। কাৰণ আমাৰ ভাল ল'ৰা, আমি জানো আমাৰ ৰাইজে দিব ৰিজাল্ট। আমাক ল'ৰাটো লাগে। আমি ভাল ল'ৰা চুৰ আনিছিলে যেতিয়া লগে লৈ গুচি আহিলে। অহাৰ পিছত আমাক শুনাইছে মৰি গ'ল। কেনেকুৱা মৰি গ'ল? তেওঁ তেতিয়া ঘৰৰ পৰা জিয়াৰ খাই বুলি আমি অৰুণাচলৰ পৰা আহিছোঁ তাৰো কাম কৰি, গম পাইছে নে নাই? অৰুণাচলৰ পৰা জালি বনাই আহিছোঁ আমি। জালি বনাৰ পাছত তাক কি কৰিছে, সন্ধিয়া সময়ত আহি পিনে তাক ধৰি পিনে গোটেই ফৰেষ্টৰ গোটেই ঘূৰাইছে। তাক ঘূৰাই মেলি তাক থানাত লৈ আহিছে। আমি পাছফালে আহিছোঁ। ভাল মানুহটো সোমানিৰ পাছত থানাৰ পৰা মৰা মানুহটো ওলাই আনিছে। জিন্দা মানুহটোক মাৰি পেলাইছে কৰি এতিয়া এটা ৰহস্যৰ সৃষ্টি কৰিছে। কাৰণ আৰশব আলী নামৰ যিজন যুৱক, যিজন ব্যক্তি, গতিকে সেই ব্যক্তিজনৰ মৃত্যু কেনেদৰে মৃত্যু হ'ল তাক লৈ কিন্তু এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। অনাৰ পিছত তেখেতে কি কৰি অলপ পিছত আপোনাৰ প্ৰায় 10টা 10:30 আমাৰ মানুহখিনি আহিলে। বাহিৰত আছে, ভিতৰত মানে প্ৰশাসনে ভিতৰত লৈ গ'ল। বাহিৰত নিজৰ ঘৰুৱা মানুহখিনিক ভিতৰত সোমাবলৈ দিয়া নাই। তাৰপিছতে যিজন ব্যক্তিয়ে আপোনাৰ দিছিলে, এজাহাৰ দিছিলে, এই মোবাইল যিটো চুৰি হৈছিলে, মোবাইল চুৰি হোৱা ব্যক্তিজনক যেতিয়া আহিলে তেওঁক ভিতৰত সোমাবলৈ দিছে। ইয়াত ৰহস্যময় কিছুমান কথা সোমাই আছে, আমি মানে সন্দেহ কৰিছোঁ। অলপ পিছতে কি কৰিলে, মোবাইল ভিতৰৰ পৰা আৱাজ আহিলে, মানুহজন ডেথ হৈ গ'ল। সুস্থ মানুহ এজন আকস্মিক তেনেকুৱা মানে আপোনাৰ ডেথ হোৱাটো এইটো বহুত ডাঙৰ কথা। গতিকে আমি
এইটো আপোনাৰ পৰি চাওক যে এই গোটেই বিষয়টো এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে কাৰণ যিসকল পৰিয়ালৰ লোক আছে বা যি স্থানীয় যিসকল লোক আছে তেওঁলোকে দাবী কৰিছে যে আৰক্ষীৰ জিম্মাত থকা লোকে আৰশ্ব আলীক আৰক্ষীয়ে কালি আটক কৰিছিল মোবাইল চুৰি এটা চুৰি মোবাইল কিনা সম্পৰ্কত আৰু সেই চুৰি মোবাইল কিনা সম্পৰ্কত আৰশ্ব আলীক গ্ৰেপ্তাৰ কৰাৰ পিছত থানালৈ লৈ অহা হৈছিল চানমাৰী খেলমাটি থানালৈ লৈ অনা হৈছিল খেলমাটি থানালৈ অনাৰ পিছতেই নিশা তেওঁৰ মৃত্যু ঘটিছে কিন্তু আৰক্ষীয়ে এটা কথা প্ৰকাশ কৰিছে যে এতিয়াও তেওঁ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিব পৰা হোৱা নাই কাৰণ আজি দিনৰ ভাগত তেওঁ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব কিন্তু আৰক্ষীয়ে এটা কথা উল্লেখ কৰিছে যে তেওঁৰ শাৰীৰিক কিছু অসুস্থতা আছিল কিন্তু সেই শাৰীৰিক অসুস্থতাৰ কথা পৰিয়ালৰ লোকে নাকচ কৰিছে পৰিয়ালৰ লোকে এটাই দাবী কৰিছে যে সুস্থ সবল এজন যুৱকক কালি মোবাইল এটা চুৰি মোবাইল কিনা সম্পৰ্কত আৰক্ষীয়ে তেওঁক আটক কৰি লৈ আহিছিল আটক কৰি তেওঁক খেলমাটি থানাত ভৰোৱা হৈছিল খেলমাটি থানাত ভৰোৱাৰ পিছতেই জীৱিত হৈ থকা আৰশ্ব আলীক মৃতদেহটো কালি বাহিৰলৈ উলিয়াই দিয়া হৈছে কিন্তু এই গোটেই ঘটনাটো এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে আৰু কৈছোঁ যে খেলমাটি থানাৰ বাহিৰত এতিয়া বহু সংখ্যক লোকৰ সমাগম ঘটিছে আৰু হয়তো আৰক্ষীয়ে কি কয় বা আৰক্ষীৰ কি প্ৰত্যুত্তৰ আহে বা মৰণোত্তৰ পৰীক্ষাৰ ফলাফল কি আহে তালৈ আমি অপেক্ষা কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ